দুবছৰলৈ দুৰ্ভোগ ভুগিব শিলচৰবাসীয়ে খোদ মুখ্যমন্ত্ৰীৰ মুখত এই সতৰ্কবাণী 2 বছর অসম্ভব জাম হবে ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগবে অৱশ্যে দুৰ্ভোগৰ পিছত আহিব উন্নয়ন শিলচৰত প্ৰথমবাৰলৈ এখন বিশাল উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু আমাৰ টেন্ডাৰ হৈ গল কন্ট্ৰাক্টৰ ৰেডি হৈ গল কালিৰ পৰাও যদি কালিৰ পৰাও কাম আৰম্ভ হ'ব অৱশ্যে উৰণ সেতু নিৰ্মাণৰ আঁৰত বিভিন্নজনৰ আপত্তিও আছে এতিয়া সকলো পক্ষৰ সৈতে কথা পাতিবলৈ নিৰ্দেশ দিয়া হৈছে জিলা আয়ুক্তক জিলা আয়ুক্তৰ প্ৰতিবেদন পালে আগবাঢ়িব ৰাজ্য চৰকাৰ আমি ডিসিক এটা নিৰ্দেশ দিছো যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে ডিসি ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম সমান্তৰালভাৱে বৰাক উপত্যকাত আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গান্ধী ঘাটত বৰাক নদীৰ ওপৰত মধুৰামুখ ঘাটত এখন নতুন ব্ৰিজ হ'ব 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্স আমি ইয়াক কমপ্লিট কৰিম শিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে আমাৰ কৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও স্যাংচন হৈছে কন্ট্ৰাক্টৰে কাম পাইছে বৰাকত যিমানবিলাক ডেভেলপমেন্ট হৈছে আগত কেতিয়া হোৱা নাছিলে মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছো শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট DY365 দুবছৰলৈ দুৰ্ভোগ ভুগিব শিলচৰবাসীয়ে খোদ মুখ্যমন্ত্ৰীৰ মুখত এই সতৰ্কবাণী 2 বছর অসম্ভব জাম হবে ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগবে অৱশ্যে দুৰ্ভোগৰ পিছত আহিব উন্নয়ন শিলচৰত প্ৰথমবাৰলৈ এখন বিশাল উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু আমাৰ টেন্ডাৰ হৈ গল কন্ট্ৰাক্টৰ ৰেডি হৈ গল কালিৰ পৰাও যদি কালিৰ পৰাও কাম আৰম্ভ হ'ব অৱশ্যে উৰণ সেতু নিৰ্মাণৰ আঁৰত বিভিন্নজনৰ আপত্তিও আছে এতিয়া সকলো পক্ষৰ সৈতে কথা পাতিবলৈ নিৰ্দেশ দিয়া হৈছে জিলা আয়ুক্তক জিলা আয়ুক্তৰ প্ৰতিবেদন পালে আগবাঢ়িব ৰাজ্য চৰকাৰ আমি ডিসিক এটা নিৰ্দেশ দিছো যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে ডিসি ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম সমান্তৰালভাৱে বৰাক উপত্যকাত আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গান্ধী ঘাটত বৰাক নদীৰ ওপৰত মধুৰামুখ ঘাটত এখন নতুন ব্ৰিজ হ'ব 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্স আমি ইয়াক কমপ্লিট কৰিম শিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে আমাৰ কৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও স্যাংচন হৈছে কন্ট্ৰাক্টৰে কাম পাইছে বৰাকত যিমানবিলাক ডেভেলপমেন্ট হৈছে আগত কেতিয়া হোৱা নাছিলে মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছো শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট DY365